নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাটৰ শংকৰদেৱ শিশু নিকেতনত অভিনন্দন অনুষ্ঠান সম্পন্ন ৰাজ্যৰ ভিতৰত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰেৰে জিলিকিল মেধাৱী ছাত্ৰী জোনালী নিশা বুঢ়াগোহাঁই নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন যোৰহাটৰ শংকৰদেৱ বিদ্যানিকেতনত অভিনন্দন অনুষ্ঠান সম্পন্ন ৰাজ্যৰ ভিতৰত সংস্কৃত বিষয়ত 100 নম্বৰেৰে জিলিকিল এগৰাকী ছাত্ৰী আজি আমাৰ এই অভিনন্দন অনুষ্ঠানত আজি আমাৰ তৃতীয় বৰ্ষৰ বাবে ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পেলাই 100%ৰে উত্তীৰ্ণ হৈ আহিছে আৰু আমাৰ এই ধাৰা এই 3 বছৰে অব্যাহত ৰাখিছে আমি সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ এটা কথাই ভাল লাগিছে আমাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে যি প্ৰস্তুতি চলায় তেওঁলোকে অকল নিকেতনৰ শিক্ষা আৰু নিজৰ নিজে কৰা প্ৰচেষ্টাৰ ফল তেওঁলোকে কোনো ঘৰুৱা শিক্ষক নলয় ইয়াৰ আচাৰ্যসকলে যি তেওঁলোককে যত্নৰে আগবঢ়াই নিছে সেই সকলোকে তেওঁলোকে নিজে সাৰোগত কৰি আগবাঢ়ি গৈছে এইখিনিতে মই সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ আমাৰ ভাল লাগিছে এজন ছাত্ৰই মেট্ৰিক পৰীক্ষাত আমাৰ নিকেতনৰে 2nd ডিভিজন পাইছিলে কিন্তু তেওঁ বৰ আমাৰ নিকেতনতে পঢ়ো বুলি ভাবিলে আৰু তেতিয়া এই বছৰ তেওঁ 73% পাবলৈ সক্ষম হৈছে তেনেকৈ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰ ফলাফল আগবঢ়াই গৈছে মই সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জনাইছোঁ এনেকুৱাও আছিলে আমাৰ কম্পাৰ্টমেণ্টেল পাই পেলাই এগৰাকী ছাত্ৰী আহিছিলে আৰু সেইগৰাকী ছাত্ৰীও এইবাৰ 1st ডিভিজন আৰু 2টাত লেটাৰ পাবলৈ সক্ষম হৈছে এইখিনিতে মই আমাৰ নিকেতনৰ সকলো আচাৰ্যকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে 100 সংস্কৃতৰ পাবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীৰ নাম জোনালী নিশা বুঢ়াগোহাঁই তেওঁ 95% উত্তীৰ্ণ হৈছে আৰু তেওঁ এতিয়া মানে নিকেতনৰ ভিতৰতে নহয় তেওঁ অসমৰ ভিতৰতে সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94% উত্তীৰ্ণ হৈছিলে আৰু এতিয়া 95%। উল্লেখযোগ্য যে যোৰহাট গড়মূৰস্থিত শংকৰদেৱ বিদ্যানিকেতনত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উদ্দেশ্য 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনোৱা উক্ত অনুষ্ঠানটিত 100% উত্তীৰ্ণ হোৱাৰে গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰা হয় শংকৰদেৱ বিদ্যানিকেতন যোৰহাট গড়মূৰত 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ এই নিকেতনত যোৱা 3 বছৰ মানে আমি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দি আছে আৰু প্ৰতি বছৰে আমাৰ 100% উত্তীৰ্ণ হৈছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমি বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হৈছিলে তাতো আমাৰ ফলাফল খুবেই সুন্দৰ আৰু কলা শাখাত 100% উত্তীৰ্ণ হোৱাৰ লগতে আৰু আমাৰ নিকেতনৰ পৰা এগৰাকী ছাত্ৰীয়ে 95% নম্বৰ লাভ কৰাৰ লগতে সমগ্ৰ অসমৰ ভিতৰত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আজি তেওঁলোকৰ অভিনন্দন তথা আশীৰ্বাদ অনুষ্ঠান আৰু এই অনুষ্ঠানত আমাৰ মাজত আমাৰ সভানেত্ৰী বাইদেউ উপস্থিত আছে ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছে ইয়াৰ পিছত অকণমান উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৰহাট গড়মূৰস্থিত শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীৰ উল্লেখযোগ্য সফলতাই নিকেতনখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ইয়াৰ লগতে যোৰহাট চহৰলৈও গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনে কলা আৰু বিজ্ঞান শাখাত এইবাৰৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 25 গৰাকী ছাত্ৰ ছাত্ৰী কলা শাখাত 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন লাভ কৰে প্ৰথম বিভাগত 14 গৰাকী আৰু 8 গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে অন্যহাতে 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয় নিকেতনৰ ভিতৰত সৰ্বোচ্চ 95% লাভ কৰে জোনালী নিশা বুঢ়াগোহাঁয়ে সংস্কৃত বিষয়ত ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল উল্লেখযোগ্য যে বিজ্ঞান শাখাত এইবাৰ প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল বিদ্যালয়খনিৰ পৰা নিশা বুঢ়াগোহাঁই মই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছোঁ সঁচাকৈ মই সুখ আৰু সন্তুষ্ট লাভ কৰিছোঁ
ইয়াৰ কৃতিৰ আঁৰত মই প্ৰথমে মোৰ আধ্যজনক ধন্যবাদ দিব বিচাৰিম। তেওঁৰ কৃপা আৰু সমূহ আচাৰ্যৰ কষ্ট, তেওঁলোকৰ সাধনাৰ লগতে মোৰ মা দেউতাৰ কষ্ট, সেই সকলোবোৰ মিলিয়েই মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ বুলি ভাবিছোঁ। আপুনি ব্যক্তিগত টিউচন লৈছিলে নেকি? নাই, মই ব্যক্তিগতভাৱে একো টিউচন বা এনেকুৱা শিক্ষা লোৱা নাই। মই নিজেই ঘৰুৱা কষ্টৰ লগতে মোৰ আচাৰ্যসকলে যিখিনি সহায় কৰিছিলে তাৰ বিনিময়তে মই আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মই ঋষিৰাজ নাথ। এই বৰ্ষত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মই শংকৰদেৱ বিদ্যানিকেতন গড়মূৰৰ পৰা বিজ্ঞান শাখাৰ পৰা উত্তীৰ্ণ হৈছোঁ ৭৫% নম্বৰ আৰু 3খন লিটাৰৰ সৈতে। আৰু মই এই মুহূৰ্তত আমাৰ নিকেতনৰ আচাৰ্যসকলক ধন্যবাদ জনাব বিচাৰোঁ। মোৰ এই সাফল্যতাত আচাৰ্যসকলৰ গুৰুত্ব যথেষ্ট বেছি। আৰু ইয়াৰ লগতে তুমি সংগীতৰ ধাৰা অব্যাহত ৰাখিছা। হয়, সংগীতৰ ধাৰাটো অব্যাহত ৰখাত সংগীতৰ সাধনাৰ প্ৰথম সাহস দিয়াৰ মূল মঞ্চখনেই আছিলে আমাৰ নিকেতনৰ মঞ্চখন। ইয়াৰ পৰাই মই সাহস পালোঁ আৰু বৰ্তমানলৈকে মই সংগীতৰ সাধনাটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ। সংগীতৰ ছাত্ৰ হিচাপে মই আগবাঢ়ি আহিছোঁ। এটা যদি কলি এটা তুমি যদি কোৱা ভাল লাগে। কালি গায়ত্ৰী হাজৰিকা ঢুকাইছিলে, তেখেতৰ সৰাপাতে যিটো গানটো কলি আছিল, সেইটো যদি কোৱা বেয়া নালাগে। সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।